হেল্ল' এভৰিৱান এডিআৰই এপিএছচি আসাম পুলিচ আৰু অসমৰ অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আমাৰ 2025 চনৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিভিজন সিৰিজৰ ডে 3 ত আপোনালৈ স্বাগতম মনত ৰাখিব কাৰেণ্ট এফেয়াৰ্ছৰ সফলতা লাভ কৰিবলৈ চাবিকেইটা হৈছে ৰিভিজন আৰু সেয়েহে আমি আজি পুনৰ 10টা অতি গুৰুত্বপূৰ্ণ এমচিকিউ আলোচনা কৰিম যিবোৰ আগন্তুক পৰীক্ষাৰ বাবে অত্যন্ত প্ৰাসংগিক হ'ব তেন্তে সময় নষ্ট নকৰি আৰম্ভ কৰো আজিৰ ডে 3 কাৰেণ্ট এফেয়াৰ্ছ ৰিভিজন সিৰিজটো কিন্তু ডে 3 আৰম্ভ কৰাৰ আগতে আমি ডে 2 ত আপোনাক এটা হোমৱৰ্ক কোৱেশ্চন দিছিলো মনত আছে নে আপোনাৰ হোমৱৰ্ক কোৱেশ্চনটো আছিল এইটো যে কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং দ্য গেংগেটিক ৰিভাৰ ডলফিন আৰু তিনিটা স্টেটমেন্ট আছিল 1 2 3 যে কোৱা গৈছিল যে ইটস সাইন্টিফিক নেম ইজ দ্য প্লাটেনিস্টা গেংগেটিকা then classified endangered in IUCN and primarily depends on the echolocation because of its highly developed eyesights. So how many statements are correct? ইয়াৰ পৰা কেইটা statement correct? এইটো আপোনাক মই homework question দিছিলো আৰু বহু কেইজন লোকে মোক WhatsApp ৰ যোগেদি ইয়াৰ answer বোৰ জনাবলৈ চেষ্টা কৰিলে হয় যে maximum ৰ answer টো correct আছিল কিন্তু তেওঁলোকক মই জনাব বিচাৰো যে kindly আপোনালোকে correct answer টো ভিডিওৰ comment section তে জনাব ঠিক আছে তো ইয়াৰ কারেক্ট आंसर টো কি আছিল অপশন বি দ্যাট ইজ অনলি টু স্টেটমেন্টস আর কারেক্ট হিয়ার এই দুইটা স্টেটমেন্ট ইয়াতে কারেক্ট আছিল থার্ড স্টেটমেন্ট টু কারেক্ট নাছিল চাই লও দ্য সাইন্টিফিক নেম অফ দ্য গ্যাংগেটিক রিভার ডলফিন ইজ দ্য প্লাটেনিস্টা গ্যাংগেটিকা the species is listed in endangered by the IUCN ইয়াক endangered বুলি ঘোষণা কৰিছে and is protected under the schedule 1 of the wildlife laws আপুনি এটা কথা আৰু এটা কথা গম পায় সম্ভৱ যে ইন্ডিয়াৰ প্ৰথমখন চহৰ গুৱাহাটী ইয়ে এই যেটো গেংগেটিক ৰিভাৰ ডলফিন ইয়াক সিটি এনিমেল হিচাপে ডিক্লেয়াৰ কৰিছে তো সিটি এনিমেল যেনেকৈ আমাৰ নেশনাল এনিমেল থাকে ষ্টেট এনিমেল থাকে ঠিক তেনেকৈ সিটি এনিমেল বুলি ডিক্লেয়াৰ কৰিছে গুৱাহাটীয়ে কাক এই গেংগেটিক ৰিভাৰ ডলফিনক টু প্ৰটেক্ট this species আৰু থাৰ্ড স্টেটমেন্টত কোৱা আছিল যে the dolphin has poorly developed eyesight ইয়াতে কোৱা আছিল কি highly developed ইয়াৰ eyesight বোৰ highly developed নহয় poorly developed and therefore relies heavily on the echolocation to navigate and locate the prey in the muddy river waters তো চকুবোৰ highly developed নহয় সেই কাৰণে তেওঁলোকে কি ব্যৱহাৰ কৰে echolocation এটা টেকনিক ব্যৱহাৰ কৰে তেওঁলোকৰ খাদ্য বিচাৰিবলৈ তো এই প্ৰশ্নটো আছিল আপোনাৰ ৰিভিজন সিৰিজ 2 ৰ প্ৰশ্ন আছিল যদি আপুনি এতিয়ালৈকে আমাৰ সিৰিজৰ ভিডিও 1 আৰু 2 চোৱা নাই তেতিয়াহলে সোনকালে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ কাৰেন্ট এফেয়াৰ্ছ ৰিভিজন সিৰিজৰ ভিডিওবোৰ চাই লব তো আহক আমি আজি ডে 3 ৰ প্ৰথম প্ৰশ্ন নেকি কোৱেশ্চন নম্বৰ 21 আৰম্ভ কৰো তো ফাৰ্স্ট কোৱেশ্চন ইজ আজানপীৰ দৰগাহ ইজ এছ'চিয়েটেড উইথ which renowned Sufi saint তো আজানপীৰ দৰগাহ কোনটো সুফি সেন্টৰ লগত এছ'চিয়েটেড হয় চাৰিটা অপচন আছে আপোনাৰ লগত এটা হল শাহ মিৰান দেন নিজামউদ্দিন আউলিয়া দেন মঈনুদ্দিন কিস্তি নে শাহ জালাল কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো আজানপীৰ দৰগাহ কাৰ লগত এছ'চিয়েটেড ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ দ্যাট ইজ আজানপীৰ দৰগাহ ইজ দ্য টম্ব অফ দ্য শাহ মিৰান পপুলাৰলি নন এজ দ্য আজান ফকিৰ তো তেওঁক আজান ফকিৰ বুলি জনা গৈছিল হু কেম ফ্ৰম বাগদাদ এণ্ড সেটেলড ইন আসাম ডিউৰিং দ্য আহোম পিৰিয়ড ক'ত আছে আজানপীৰ দৰগাহ শিৱসাগৰ জিলাত আছে হয়নে এডিশনাল ইনফৰমেশ্যন দ্যাট আজান ফকিৰ ইজ ফেমাছ ফৰ কম্পোজিং জিকিৰ এণ্ড জাৰি সংছ তেওঁ জিকিৰ বা জাৰি সংছবোৰ কম্পোজ কৰিছিলে হি প্লেড এ মেজৰ ৰোল ইন প্ৰমোটিং দ্য কমিউনেল হাৰমনি ইন আসাম তেওঁ অসমত কমিউনেল হাৰমনি এটা বনাবৰ কাৰণে চেষ্টা কৰিছিল এণ্ড হিজ টিচিংছ reflected a synthesis of Sufism and the Assamese culture. तो Sufism और Assamese culture और mixture तेरे teachings होता हमें देखा पाऊँ. Let's move on to next question. And next question is Assam secured which position in Khelo India Women's Wushu League East Zone? तो एक Khelo India Women's Wushu League याते East Zone होत अखोमे कुंटू position प्राप्ति करिले চাৰিটা অপচন আছে সেকেন্ড থার্ড ফার্স্ট নে ফোর্থ অসমে কোনটো পজিশন পালে খেলো ইন্ডিয়া ওমেন্স উসু লিগত তো যিখিনি মই কারেন্ট এফেয়ার্সৰ প্ৰশ্ন আপোনালোকৰ কাৰণে লৈ আছো
এইখিনি প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ হ'ব পাৰে কিয়নো স্পৰ্টছৰ ৰিলেটেডো বহুবাৰ প্ৰশ্ন সোধা যায় ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি দ্যাট ইজ আসাম টপড দ্য মেডেল প্ৰথম স্থান পালে অসমে ঠিক আছে এই খেলো ইণ্ডিয়া ওমেন্স উছু লিগত সেই কাৰণে কাৰেন্ট এফেয়াৰ্ছত আছিলে এইটো tally with 61 medals including 17 gold medal in the Khelo India Women's Wushu League. তো total 61 টা মেডেল পালে তাৰে ভিতৰত 17 টা গোল্ড মেডেল পাইছিলে অসমে আৰু এই খেলো ইণ্ডিয়া ওমেন্স উছু লিগত অসমে প্ৰথম স্থান দাখিল কৰে বাকি উছুৰ বিষয়ে যদি কওঁ উছু ইজ এ চাইনিজ মাৰ্শাল আৰ্ট it includes the Taolu forms and the Sanda combat Wushu combines traditional Chinese martial art with the modern sporting standard. তো যেটো চাইনিজ মার্শাল আর্টৰ লগত মডাৰ্ন স্পৰ্টিং ষ্টেণ্ডাৰ্ডক কম্বাইন কৰি উছু গেমটো বনোৱা গৈছিলে ওকে সো লেটস মুভ অন টু দ্য নেক্সট কোৱেশ্চন যে পৰশুৰাম কুণ্ড which is a major pilgrimage center is located in which of the following districts of Arunachal Pradesh আপুনি শুনিছে সম্ভৱ পৰশুৰাম কুণ্ড তো অৰুণাচল প্ৰদেশৰ কোনটো ডিস্ট্ৰিক্টত ই লোকেটেড আছে এটা হল চাংলাং লোৱাৰ দিবাং ভ্যালি নে লোহিত নে তিৰাপ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰশুৰাম কুণ্ড কোনটো ডিস্ট্ৰিক্টত লোকেটেড ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি দ্যাট ইজ ইট ইজ লোকেটেড ইন দা Lohit district. Parsuram Kund is situated in the Wakro of the Lohit district and is one of the most important Hindu pilgrimage site in the Northeast India. The festival coincides with the Makar Sankranti. So, yete eta festival hoy. Kuntu homat jetia Makar Sankranti hoy. According to legend, sage Parsuram washed away his sins here. So, ei kundote Parsuram ঋষিয়ে কি কৰিছিল নিজৰ যিখিনি পাপ আছিল ইয়াতে ধুইছিলে বুলি জনা যায় thousands of pilgrims visit annually in this Parsuram Kunda যেটো লোকেটেড আছে লোহিত ডিস্ট্রিক্ট অফ অৰুণাচল প্ৰদেশত okay now let's move on to the next question and try to answer আৰু ভিডিওটো শেষলৈকে চোৱাৰ পিছত আপোনালোকে কেইটা প্ৰশ্নৰ উত্তৰ শুদ্ধ কৰিব পাৰিছে আমাক কমেন্ট কৰি নিশ্চয় জনাব which Assamese filmmaker directed the film Joymoti Never Left জয়মতী নেভার লেফট এই ফিল্মখন কোনজন আসামিজ ফিল্ম মেকারে ডাইরেক্ট করেছিল হু ওয়াজ দ্য ডাইরেক্টর অফ দিস জয়মতী নেভার লেফট মুভি या ফিল্ম চাৰিটা অপশন জাহ্নু বৰুৱা ভাস্কৰ হাজৰিকা মেহেদি জাহান নে জাহ্নু বৰা কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো জয়মতী নেভার লেফট কোনে ডাইরেক্ট কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি জয়মতী নেভাৰ লেফট ইজ এ ডেবিউট ফিচাৰ ফিল্ম অফ আসামিজ ফিল্ম মেকাৰ মেহেদি জাহানে ডাইৰেক্ট কৰা ফিল্ম আছিল এটা ফিচাৰ ফিল্ম আছিল ইট ওয়াজ সিলেক্টেড ইটো নিউজত কারেন্ট এফেয়ার্সত কি আছিল বিকজ ইট ওয়াজ সিলেক্টেড ফৰ দ্য 53rd ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল এট দ্য ৰটাৰডাম তো যেটো ৰিসেন্টলি 53rd ফিল্ম ফেষ্টিভেল হৈছিল ৰটাৰডামত তাতে ইয়াক সিলেক্ট কৰা গৈছিল It became the only second Assamese feature film to be selected for the International Film Festival Rotterdam. তো আপুনি এইটো যদি পাৰে আমাক কমেন্ট কৰি জনাবলৈ চেষ্টা কৰিব যে ফাৰ্স্ট আসামিজ ফিচাৰ ফিল্ম কোনটো আছিল যেটো ৰটাৰডামত কাৰণে সিলেক্ট কৰা গৈছিল দিস জয়মতী নেভাৰ লেফট ওয়াজ দ্য সেকেন্ড আসামিজ ফিল্ম which was selected for this but you have to comment আপুনি কমেন্ট কৰি জনাবলৈ চেষ্টা কৰিব প্ৰথমখন কোনখন আছিল ফিল্ম যেটো IFFR यानी कि इंटरनेशनल फिल्म फेस्टिवल কাৰণে সিলেক্ট কৰা গৈছিল ঠিক আছে okay now let's move on to the next question and next question is which young wildlife conservationist from Assam was selected for the PM Rashtriya Bal Puraskar অসমৰ কোনজন young conservationist wildlife conservationist তেওঁক PM ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ কাৰণে সিলেক্ট কৰা গৈছে বা তেওঁক PM ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ পালে তেওঁ চাৰিটা অপশন আছে অৰিজিত বেনাৰ্জী সৈয়ম মজুমদাৰ ৰাহুল গুপ্তা নে টেনজিং বডোসা which young wildlife conservationist কিয়নো বাল পুৰস্কাৰ হয় তো বহুত বুঢ়া মানুহক নিদিয়ে এইটো গম পায় আপুনি ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ কোনজন young conservationist অসমৰ পৰা সিলেক্ট কৰা গৈছিল ফৰ PM ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, দ্যাট ইজ দ্য সৈয়ম মজুমদাৰ ফ্ৰম অফ গুৱাহাটী ৱাজ সিলেক্টেড ফৰ দ্য PM ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ফৰ হিজ কণ্ট্ৰিবিউশ্যন টু ৱাইল্ড লাইফ ৰেস্কিউ এণ্ড কনজাৰ্ভেশ্যন। তো সৈয়ম মজুমদাৰক সিলেক্ট কৰা গৈছিলে, তেওঁ গুৱাহাটীৰ পৰা হয়, ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ কাৰণে তেওঁ ৱাইল্ড লাইফ ৰেস্কিউ আৰু কনজাৰ্ভেশ্যনৰ তেওঁ এফৰ্টছবোৰ আছিলে। ৰিকগনাইজ এজ ইণ্ডিয়াছ ফাৰ্ষ্ট য়ং ৰেস্কিউৱাৰ ইন দ্য ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছ। তো প্ৰথম য়ং ৰেস্কিউৱাৰ যাৰ নাম আমি ইণ্ডিয়ান বুকছ অফ ৰেকৰ্ডছত মেনশ্যন পাওঁ। ন'ন ফৰ এনিমেল ৰেস্কিউ এণ্ড স্নেক কনজাৰ্ভেশ্যন এফৰ্ট। তেওঁ বহু এনিমেলক তেওঁ ৰেস্কিউ কৰিছিল আৰু স্নেক্স সাপবোৰকো তেওঁ কনজাৰ্ভ কৰিবলৈ এফৰ্টছ দিছিলে। ঠিক আছে, okay, now let's move on to the next question, and question number 26 is who authored the book Assam's Braveheart Lasit Borphukan? এই বুক আসামছ ব্ৰেভহাৰ্ট লাচিত বৰফুকন কোনে লিখিছিলে? চাৰিটা অপশ্যন আছে আপোনাৰ লগত, অৰূপ কুমাৰ দত্ত, অৰূপজ্যোতি শইকীয়া, ধ্ৰুৱজ্যোতি ডেকা নে সঞ্জীৱ বৰুৱা। কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? হু অথৰ্ড দিছ বুক আসামছ ব্ৰেভহাৰ্ট লাচিত বৰফুকন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, দ্যাট ইজ আসামছ ব্ৰেভহাৰ্ট লাচিত বৰফুকন ৱাজ ৰিটেন বাই অৰূপ কুমাৰ দত্ত এণ্ড আনভেইলড বাই দ্য ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ। তো ৰিচেণ্টলি এই আসামছ ব্ৰেভহাৰ্ট লাচিত বৰফুকনৰ বিষয়ে আমি কাৰেণ্ট এফেয়াৰ্ছত পাইছিলোঁ, চ' দিট কেন বি ইম্পৰ্টেণ্ট, মনত ৰাখিব। লাচিত বৰফুকন ৱাজ কমাণ্ডাৰ অফ দ্য আহোম ফৰ্চেছ ইন দ্য বেটেল অফ চৰাইঘাট ইন 1671। শৰাইঘাটৰ যুদ্ধত তেওঁ আহোমসকলৰ কমাণ্ডাৰ হিচাপে তেওঁ আছিল, য'ত আহোমসকলে মোগলসকলক হৰুৱাই পঠিয়াইছিলে। হি ইজ ৰিগাৰ্ডেড অফ ইণ্ডিয়াছ গ্ৰেটেষ্ট মিলিটাৰী লিডাৰ এণ্ড দ্য নেশ্যনেল ডিফেন্স একাডেমী এৱাৰ্ডছ দ্য প্ৰেষ্টিজিয়াছ লাচিত বৰফুকন গ'ল্ড মেডেল টু আউটষ্টেণ্ডিং কেডেট। তো নেশ্যনেল ডিফেন্স একাডেমীয়ে যিবোৰ আউটষ্টেণ্ডিং কেডেটছ থাকে তেওঁলোকক লাচিত বৰফুকন গ'ল্ড এৱাৰ্ড বা গ'ল্ড মেডেল প্ৰদান কৰে। ক'ত? এইটোও মনত ৰাখিব, এইটোও সুধিব পাৰে নেশ্যনেল ডিফেন্স একাডেমীয়ে। নেক্সট কুৱেশ্যন ইজ দ্য historic Jagara Sabha Mahotsav recently celebrated how many years of its existence? তো এই জাগাৰা মহাসভা ৰিচেণ্টলি চেলিব্ৰেট যিটো কৰা গৈছে, কিমান বছৰৰ এক্সিষ্টেঞ্চৰ কাৰণে চেলিব্ৰেট কৰা গৈছে? ইয়াৰ হিষ্ট্ৰিকেল ছিগনিফিকেঞ্চ 75 ইয়াৰ্ছ নে 100 ইয়াৰ্ছ নে 125 ইয়াৰ্ছ নে 150 ইয়াৰ্ছ? এই জাগাৰা মহাসভা যিটো ৰিচেণ্টলি চেলিব্ৰেট কৰা গৈছে, কিমান বছৰ হ'ল ইয়াৰ এক্সিষ্টেঞ্চ হোৱা, এইটো প্ৰশ্ন সোধা গৈছে। কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, দ্যাট ইজ 125 ইয়াৰ্ছ। यानी कि জাগাৰা সভা মহোৎসৱ completed 125 years and was celebrated as 6-day program in the West Nalbari. তো নলবাৰী ডিষ্ট্ৰিক্টত ৱেষ্ট নলবাৰীত ৰিচেণ্টলি এই জাগাৰা সভা মহোৎসৱ পালন কৰা গৈছিল, 6 দিনীয়া প্ৰগ্ৰাম, এণ্ড 125 বছৰ ইয়াৰ সম্পূৰ্ণ হয় জাগাৰা সভা মহোৎসৱৰ। ইট ইজ ওৱান অফ দ্য অল্ডেষ্ট সোচিঅ ইকনমিক কালচাৰেল গেদাৰিং উইচ প্ৰমোটছ দ্য লিটাৰেচাৰ, কালচাৰ এণ্ড দ্য কমিউনিটি পাৰ্টিচিপেশ্যন। তো অসমৰ পুৰণা সোচিঅ' ইকনমিক या সোচিঅ' কালচাৰেল গেদাৰিং বুলি আমি জানো এই জাগাৰা সভা মহোৎসৱক, যিটো আজি 125 বছৰ সম্পূৰ্ণ হয় আৰু 6 দিনীয়া প্ৰগ্ৰাম চেলিব্ৰেট কৰা যায় নলবাৰী ডিষ্ট্ৰিক্টত। নেক্সট কুৱেশ্যন ইজ চিন্ময় বৰা ৱাজ চিলেক্টেড ফৰ দ্য বীৰ চিলাৰাই এৱাৰ্ড ফৰ এক্সিলেঞ্চ ইন উইচ ফিল্ড? তো নাম দিয়া গৈছে কাৰ নাম? চিন্ময় বৰা। তেওঁক ৰিচেণ্টলি কি এৱাৰ্ড দিয়া গৈছে? চিলেক্টেড ফৰ দ্য বীৰ চিলাৰাই এৱাৰ্ড। তেওঁ বীৰ চিলাৰাই এৱাৰ্ড পাইছিলে কোনটো ফিল্ডত এক্সিলেণ্ট হোৱাৰ কাৰণে, বা এক্সিলেঞ্চ ইন উইচ ফিল্ড তেওঁ এই বীৰ চিলাৰাই এৱাৰ্ড পাইছিলে? তো বীৰ চিলাৰাই এৱাৰ্ড কাক দিয়া যায়, যদি সেইটো আপুনি গম পায় তেতিয়াহ'লে আপুনি ইয়াৰ এনচাৰটো ক'ব পাৰিব। চিন্ময় বৰাই ৰিচেণ্টলি বীৰ চিলাৰাই এৱাৰ্ড পাইছিলে কোনটো ফিল্ডত? স্পৰ্টছ নে লিটাৰেচাৰ নে NCC এক্টিভিটিছ নে ছ'চিয়েল ছাৰ্ভিচেছ? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? তো বীৰ চিলাৰাই এৱাৰ্ডৰ বিষয়ে যদি জানে আপুনি, ইয়াৰ শুদ্ধ উত্তৰটো আপুনি গম পাব। ইয়েছ, অবভিয়াছলি ইন দ্য NCC এক্টিভিটিজ। চিন্ময় বৰা ৰিচিভড বীৰ চিলাৰাই এৱাৰ্ড ফৰ হিজ আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ ইন দ্য NCC চিনিয়ৰ ডিভিজন বইজ কেটেগৰিজ। তো তেওঁ NCC চিনিয়ৰ ডিভিজন বইজ কেটেগৰিত পাইছিলে। বীৰ চিলাৰাই কোন আছিল? ৱাজ দ্য ফেমাছ মিলিটাৰী কমাণ্ডাৰ ইন চিফ অফ কোচ আণ্ডাৰ দ্য কোচ কিং নৰনাৰায়ণ। চিলাৰাই হু ৱাজ ন'ন এজ ডিফাৰেণ্ট নেম, সংগ্ৰাম সিংহ বুলিও জানো আমি, শুক্লধ্বজ বুলিও জানো, যিজন কমাণ্ডাৰ ইন চিফ আছিল, আৰু সেই সময়ত ৰজা কোন আছিলে? নৰনাৰায়ণ সেই সময়ত ৰজা আছিলে। দ্য এৱাৰ্ড ইজ দ্য হাইয়েষ্ট NCC অনাৰ ইন দ্য আছাম। অসমৰ চবতকৈ হাইয়েষ্ট অনাৰ বুলিও জানো আমি বীৰ চিলাৰাই এৱাৰ্ড,
হায়েষ্ট NCC অনাৰ বুলিও জানো আমি এই বীৰ চিলাৰায় এৱাৰ্ডটো ঠিক আছে ওকে নেক্সট কুৱেশ্যন ইজ কুৱেশ্যন নম্বৰ 29 দ্য ডকুমেণ্টাৰী ফেহুজালি এই ডকুমেণ্টাৰী চাইছেনে নাই আপোনালোকে focuses on which major issues affecting Assam's youth তো অসমৰ কোনটো ইস্যুৰ ওপৰত এই ফেহুজালি ডকুমেণ্টাৰীখন বনোৱা গৈছে কি ইস্যুৰ ওপৰত বনোৱা গৈছে যেটো আসামিজ ইউথক অসমৰ ইউথক এফেক্ট কৰি আছে ফেহুজালি চাইছেনে নাই যদি চোৱা নাই চাই ল'ব আজি ফেহুজালি ড্ৰাগ ট্ৰাফিকিং হিউম্যান ট্ৰাফিকিং এক্সট্ৰিমিষ্ট ৰিক্ৰুটমেণ্ট থ্ৰু ইনডিউচমেণ্ট या फिर আনএমপ্লয়মেণ্ট মাইগ্ৰেশ্যন ফেহুজালি যদি মুভিটো চাই এই ডকুমেণ্টাৰীটো চাইছে তেতিয়াহ'লে ইয়াৰ উত্তৰটো আপুনি ক'ব পাৰিব কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি দ্যাট ইজ ফেহুজালি হাইলাইটস that how extremist group attempt to lure economically vulnerable youth through the financial incentives and coercion তো যিবোৰ ফাইনেন্সিয়ালি উইক বা ফাইনেন্সিয়ালি ভালনাৰেবল ইউথ থাকে তেওঁলোকৰ হাতত পইচা দিয়ে তেওঁলোকক ফাইনেন্সিয়াল ইনচেন্টিভছবোৰ দিয়ে আৰু তেওঁলোকক কলৈ লৈ যায় এক্সট্ৰিমিষ্ট গ্ৰুপলৈ তেওঁলোকে টানি লৈ যাবলৈ চেষ্টা কৰে ইট ওয়াজ ডাইৰেক্টেড বাই দ্য IPS অফিচাৰ পাৰ্থ সাৰথী মহন্ত which promotes the awareness against the radicalization and the extremism তো যিবোৰ extremist group আছে যত অসমীয়া বা অসমৰ ইউথ সকলক যিবোৰ ইকোনমিক্যালি ভালনাৰেবল ইউথ তেওঁলোকক হাতত পইচা দি তেওঁলোকক এক্সট্ৰিমিষ্ট বনাবলৈ চেষ্টা কৰে তাৰ ওপৰত এটা ডকুমেণ্টাৰী বনোৱাইছিলে এজন IPS অফিচাৰ পাৰ্থ সাৰথী মহন্তই ঠিক আছে ফেহুজালি যেটো আমি কাৰেন্ট এফেয়াৰ্ছত আমি পাই আছিলো বহুবাৰ ফেহুজালিৰ বিষয় এ নিউ ডাউন বুলি ফেহুজালি এ নিউ ডাউন তো চাই ল'ব যদি চোৱা নাই আপুনি ঠিক নেক্সট অৰ আজিৰ লাষ্ট প্ৰশ্নটো দ্য আসাম মালা প্ৰজেক্ট লঞ্চড primarily to improve which sector তো এইটো একচুয়ালি ইমান টান প্ৰশ্ন নহয় আসাম মালা প্ৰজেক্টৰ বিষয়ে বাৰে আমি নিউজত পাই আছিলো সেইকাৰণে মই এই প্ৰশ্নটো বনাই দিলো কি সেক্টৰ ডেভেলপ কৰিবৰ কাৰণে এই প্ৰজেক্টটো অনা গৈছিল ইনল্যান্ড ওয়াটাৰৱেজ নে ৰেলৱে কানেক্টিভিটি নে ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড কানেক্টিভিটি নে ৰুৰেল ইলেক্ট্ৰিফিকেশ্যন আসাম মালা প্ৰজেক্ট কোনটো সেক্টৰক ডেভেলপ কৰিবৰ কাৰণে বা ইমপ্ৰুভ কৰিবৰ কাৰণে লোৱা গৈছিল তো জানে সকলোৱে ইয়াৰ আনসাৰটো হয়নে যে আসাম মালা প্ৰজেক্ট কিহৰ কাৰণে mainly focus on the road infrastructure by upgrading the highways and major district roads to improve the connectivity trade and the tourism কেতিয়া লঞ্চ কৰা গৈছিল আসাম মালা প্ৰজেক্ট 2021 চনত and Assam Mala 2 envisages the reconstruction of 1000 km road যেটো আসাম মালা 2 প্ৰজেক্টটো লঞ্চ কৰা গলে যাতে 1000 km roadটো আকৌ ৰিকনষ্ট্ৰাক্ট কৰাব বুলি কোৱা গৈছিল and supports the economic development and the regional integration তো আজি আমি আকৌ 10টা প্ৰশ্ন আমি ৰিভাইজ কৰিবৰ কাৰণে চেষ্টা কৰিলো আৰু ভিডিওটোৰ শেষত মই আকৌ আপোনাৰ কাৰণে এটা হোমৱৰ্ক কোৱেশ্চন দিছো আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপুনি আমাক কমেন্ট কৰি জনাবলৈ চেষ্টা কৰিব প্ৰশ্নটো হৈছে কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং দ্য লাচিত 1 satellite the Lasit 1 or the last satellite is named after the Ahom military hero Lasit Borphukan statement 2 the project reflects the Assam's growing participation in space and the technological initiatives. And statement 3, Lasit Borphukan is remembered for leading Ahom forces to the victory at the Battle of Saraighat during the rule of Chakradhwaj Kingho. So, তিনিটা statement দিয়া আছে আৰু কোৱা গৈছে যে how many statements is or are incorrect মনত ৰাখিব incorrect খোদা গৈছে correct খোদা যোৱা নাই কেইটা statement incorrect হয় one only two only all of the above या none of the above কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আপুনি আমাক কমেন্ট কৰি জনাবলৈ চেষ্টা কৰিব তো মোৰ লগত ভিডিওৰ শেষলৈকে চাবৰ বাবে বা শেষলৈকে থাকিবৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আমি আকৌ লগ পাম ডে 4ত থ্যাংক ইউ সো মাচ বাই বাই